বানপানীৰ লগত মুখামুখি হ'ব পৰাকৈ কেনে ধৰণৰ প্ৰস্তুতি হৈছে এইখিনি আমি পৰ্যালোচনা কৰিলোঁ। ইয়াত আমাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, গণেশ লিম্বু ডাঙৰীয়া আৰু আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰেভিনিউ এণ্ড ডিজাষ্টাৰ আৰু জিলা আয়ুক্তকে প্ৰমুখ্য কৰি সকলো উচ্চপদস্থ বিষয়া উপস্থিত আছিল। আমি পুংখানুপুংখৰূপে আটাইখিনি বিভাগ ইয়াৰ লগত জড়িত। প্ৰত্যেকটো বিভাগৰ জিলাৰ যিসকল বিষয়া সেই বিষয়াসকলৰ লগত আলোচনা কৰা হৈছে আৰু আলোচনা কৰি বানপানীৰ মুখামুখি হ'ব পৰাকৈ সকলো প্ৰস্তুতি আৰম্ভ কৰা হৈছে। আৰু এই ক্ষেত্ৰত ইয়াৰ উপৰিও আমাৰ ভাৰতীয় সেনাবাহিনীৰ যি দায়িত্বত থকা ব্যক্তি NDRF, SDRF সেই বিষয়াসকলো ইয়াত উপস্থিত আছিল। প্ৰয়োজন হ'লে আমি NDRF, SDRFৰ সহায়ৰ উপৰিও সেনাবাহিনীৰো আমি সহায় ল'ব পৰা হ'ব। গতিকে এই ক্ষেত্ৰত আমি আজি সকলোখিনিয়ে গোটেই পৰ্যালোচনা কৰিছোঁ আৰু আজি আমি তেজপুৰ শোণিতপুৰ জিলাৰ উপায়ুক্তলৈ আমি ৭৫ লাখ টকা আৰু ঢেকিয়াজুলি যিটো আমাৰ ডিষ্ট্ৰিক্ট তালৈ 50 লাখ আৰু নদুৱাৰ ডিষ্ট্ৰিক্টলৈ 50 লাখ টকা আগতীয়াকৈ আমি এডভান্স আমি ইয়াত দিছোঁ যাতে তেখেতসকলে আগতীয়া কামখিনি সম্পূৰ্ণ কৰিব পাৰে। বসুন্ধৰা ৩ৰ ওপৰত পৰ্যালোচনা হৈছে আৰু এই পৰ্যালোচনাত আমি এটা টাৰ্গেট লৈছোঁ যে এই মাহৰ ভিতৰত আমি SDLSC পাতি যিখিনি প্ৰস্তাৱ আহিছে সকলো প্ৰস্তাৱ আমি পাছ কৰিম আৰু আমি গোটেই কামখিনি হয়তো 15 জুনৰ ভিতৰত আমি ৰাইজৰ ওচৰত যাব মানে যিখিনি এপ্লাই কৰিছিল তেওঁলোকক দিব পৰা এটা ব্যৱস্থা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।